হৰে কৃষ্ণ মন্দিৰত আহি মহাভোগ খাই আছোঁ, খুবেই তৃপ্তি অনুভৱ কৰিছোঁ। হৰে কৃষ্ণ। আজি মই উত্তৰ গুৱাহাটীৰ বিখ্যাত হৰে কৃষ্ণ মন্দিৰলৈ গৈ আছোঁ, কাৰণ আজিৰ পৰা হৰে কৃষ্ণ মন্দিৰত 3 দিনীয়া কাৰ্যসূচীৰে এটা বিশেষ উৎসৱৰ আয়োজন কৰা হৈছে। এতিয়া মই হৰে কৃষ্ণ মন্দিৰ আহি পালোঁ আৰু সেই বিশেষ উৎসৱটি উপলক্ষে হৰে কৃষ্ণ মন্দিৰ কিন্তু খুবেই ধুনীয়াকৈ সজাই পৰাই আকৰ্ষণীয় কৰি তুলিছে। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু সেই বিশেষ উৎসৱটোনো কি আপোনালোকক এতিয়া কৈ আছোঁ। মানে প্ৰভু ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ইয়াতে জন্মাষ্টমী আয়োজন কৰা হৈছে আৰু এওঁলোকে ইয়াতে চন্দনৰ সেই বিশেষ ফূৰ্তি লগাই আছে আৰু ময়ো ইয়াতে সেই বিশেষ ফূৰ্তি লগাই খুবেই ধন্য অনুভৱ কৰিলোঁ। এয়া চাওক, কপালত সেই বিশেষ ফূৰ্তি মোৰো কপালত জিলিকি আছে, খুবেই ভাল লাগিছে। 15, 16 আৰু 17 তাৰিখ এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উত্তৰ গুৱাহাটীৰ এই হৰে কৃষ্ণ মন্দিৰত জন্মাষ্টমীৰ বিশেষ উৎসৱটি পালন কৰা হ'ব। যোৱা বছৰৰ তুলনাত এই বছৰ হৰে কৃষ্ণ মন্দিৰৰ এই জন্মাষ্টমী উৎসৱত বিশেষ ব্যৱস্থা কৰিছে, কাৰণ যোৱা বছৰতকৈ এই বছৰ যিটো শৃংখলাবদ্ধতা, সেই শৃংখলাবদ্ধতাটো অলপ কটকটীয়া হ'ব, কাৰণ এইবাৰ বেৰিকেড লগোৱা হৈছে। মানে সেইফালৰ মানুহখিনিয়ে এইফালৰ মানুহখিনি সেইফালে অবাবত গৈ মানে জাম কৰিব নোৱাৰে, তেনেকুৱা ছিষ্টেম কৰিছে। আৰু ইয়াতে যদি আপোনালোকে মানে প্ৰথমতে আহি যদি আপোনালোকে মন্দিৰ দৰ্শন কৰিবলৈ যায়, এনেদৰে ঘূৰি পাকি যাব লাগিব। আৰু এতিয়া ময়ো তেনেদৰে ঘূৰি পাকি মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ। এতিয়া কেইটামান চিৰি বগাই ওপৰলৈ উঠি আহিলোঁ প্ৰভুৰ দৰ্শন কৰিবলৈ, আৰু ওপৰত উঠি আহি দেখিবলৈ পালোঁ প্ৰায়ভাগ মানুহেই এই বিশেষ মন্দিৰটো মানে আকৰ্ষণীয় মন্দিৰটোৰ সৈতে চেলফি উঠিবলৈ সকলোৱে ব্যস্ত হৈ আছে। আৰু এতিয়া মই হৰে কৃষ্ণ মন্দিৰ আহি পালোঁ আৰু ভিতৰত অবিৰতভাৱে হৰে কৃষ্ণ হৰে ৰামৰ মধুৰ কীৰ্তন চলি আছে আৰু এতিয়া ভিতৰত যাবলৈ ভিতৰত অবিৰতভাৱে হৰে কৃষ্ণ হৰে ৰামৰ মধুৰ ধ্বনিৰে ঠাইটো মানে গুঞ্জৰিত হৈ আছে আৰু সকলোৱে ইয়াতে আহি প্ৰভুৰ দৰ্শন কৰি আছে। ময়ো দৰ্শন কৰি ল'লোঁ, খুবেই ভাল লাগিল। আৰু এইফালে যদি আপোনালোকে শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে ডনেশ্যন কৰিব বিচাৰে, তেনেহ'লে এই স্কেনাৰটো স্কেন কৰি আপোনালোকে ডনেশ্যন কৰিব পাৰিব। এতিয়া ওপৰৰ পৰা প্ৰভুৰ দৰ্শন কৰি অহাৰ পিছত ভাবিলোঁ তলৰ ফালে এপাক ঘূৰি পাকি চাওঁ, তলৰ ফালেনো কি চাবলগীয়া তেনে বিশেষ বস্তু আছে। আৰু এইফালে দেখিবলৈ পালোঁ আধ্যাত্মিক কিতাপৰ বিপণী, হিন্দী, ইংৰাজী, বাঙালী তিনিওটা ভাষাতে ইয়াতে কিতাপসমূহ উপলব্ধ আছে। আৰু এইফালে যদি চাই শ্ৰীমদ ভাগৱত গীতা আৰু তেনেকুৱা বিভিন্ন ধৰণৰ সামগ্ৰীৰ বিপণী ইয়াতে দেখিবলৈ পালোঁ, খুবেই ভাল লাগিল। আৰু এইফালে যদি চাই আপোনালোকে তুলসীৰ মালাৰ বিভিন্ন প্ৰকাৰৰ ডিজাইনসমূহ ইয়াতে উপলব্ধ আছে। ঠাইখন ঘূৰি পাকি চালোঁ, খুবেই ভাল লাগিল, খুবেই ধুনীয়াকৈ সজাইছে আৰু মুঠতে ঠাইখনলৈ আহি মাদকতা এটা পোৱা যায়। আৰু এতিয়া গৈ আছোঁ মহাভোগ খাবৰ কাৰণে। আৰু মহাভোগ খাবৰ কাৰণে এইফালে যদি চাই তেনেকৈ বেৰিকেড লগাই দিছে, ঘূৰি পাকি যাব লাগিব। আৰু এইফালে চাওক আই লাভ হৰে কৃষ্ণ মন্দিৰ, তাত ধুনীয়াকৈ জিলিকি আছে। আৰু এই বেৰিকেডেৰে এতিয়া আগবাঢ়ি আছোঁ মহাভোগ খাবৰ কাৰণে। এতিয়া ইয়াতে মহাভোগ লৈ লৈছোঁ এবাতি। হৰে কৃষ্ণ মন্দিৰত আহি মহাভোগ খাই আছোঁ, খুবেই তৃপ্তি অনুভৱ কৰিছোঁ। ইয়াতে ভোগ লৈ আপোনালোকে ইয়াতে বহি ধুনীয়াকৈ খাব পাৰিব। আৰু বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰামবিলাকৰ কাৰণে এইফালে মঞ্চ তৈয়াৰ কৰিছে। আৰু ইয়াতে হ'ব 15, 16 আৰু 17 এই 3টা দিন ইয়াতে বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰামবিলাক ইয়াতে অনুষ্ঠিত কৰা হ'ব। আৰু এইফালে চাওক আই লাভ হৰে কৃষ্ণ মন্দিৰ, ইয়াতে খুবেই ধুনীয়াকৈ বনাইছে আৰু চেলফি উঠিবৰ কাৰণে খুবেই ধুনীয়া হ'ব, খুবেই আকৰ্ষণীয়কৈ বনাইছে। চাওক হৰে ৰাম হৰে ৰাম হৰে ৰাম 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 হৰে 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 হৰে। আজি জন্মাষ্টমীৰ প্ৰথম দিনটোত অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী চেষ্টা চৌধুৰী বাইদেউ ইয়াতে আহিছিল আৰু তেওঁক ইয়াতে বিশেষ সন্মান জ্ঞাপন কৰা হৈছে। আৰু তেওঁ ইয়াতে দেখিবলৈ পালোঁ, খুবেই ভাল লাগিল। তেওঁ ভাল লাগিছে, আজি একেবাৰে বেলেগ পৰিৱেশ এটা দেখিছোঁ। এনেই মানে আহিলে মন্দিৰলৈ যোৱা যায় অকল,
এতিয়া ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহ আৰম্ভ হৈ গৈছে আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানবিলাক ইয়াতে পৰিৱেশন কৰি আছে আৰু এফালৰ পৰা উপভোগ কৰি আছোঁ খুবেই ভাল লাগিছে এনে ধৰণৰ আজিৰ এই বিশেষ দিনটোত সাংস্কৃতিক অনুষ্ঠানবিলাক একেবাৰে ওচৰৰ পৰা চাব পাই খুবেই ভাল লাগিছে সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চটোৰ পৰা অলপ এইফালে আহি দেখিবলৈ পালোঁ আত্মস্পৰ্শী জপ কৰা ঠাই আৰু ইয়াতে বিভিন্নজনে আহি ইয়াতে আত্মস্পৰ্শী জপ কৰি আছে এই মানুহজনক চাওক তেওঁ একান্ত মনে জপ কৰি আছে আৰু এতিয়া নিশাৰ প্ৰায় ৮ বাজিল সাংস্কৃতিক অনুষ্ঠান এতিয়াও চলি আছে মই এতিয়া হৰে কৃষ্ণ মন্দিৰৰ এই বিশেষ অনুষ্ঠানটোৰ পৰা বিদায় মাগিব বিচাৰিছোঁ